তো আজি আমার প্রথমটো কোশ্চেন আছে কি 3 নম্বরের রোমান 1 x minus 1 by x equal 3 where x not equal 0 ইয়াত x not equal 0 দিয়ার কারণ হল x এর ভ্যালু ইয়াত 0 হব নোৱাৰিব কারণ যদি 0 হয় 1 by 0 কি হৈ যাব আনডিফাইন্ড গতিকে ইয়াত x এর ভ্যালু 0 হব নোৱাৰে ইয়াৰ পৰা আমাৰ সমীকৰণটোৰ মূল উলিয়াব লাগে অর্থাৎ সমীকৰণটোত x এর মান উলিয়াব লাগে তো ইয়াত আমি কি কৰিম সলিউশন জানিবা ইয়াৰ পৰা আৰম্ভ হৈছে তলত x আছে গতিকে আমি গোটেইখিনি টাৰ্মকে x দি পূৰণ দিম x * আগৰ পৰাই আছিল x minus x * আগৰ পৰাই আছিল 1 by x equal x * আগৰ পৰাই আছিল 3 তো এটি হৈ গল আমাৰ এটো x স্কয়ার এটো x x ক্যান্সেল আউট হৈ গৈ থাকিল 1 equal 3x এটো সেইফালে লৈ আহিম x স্কয়ার এটো এইফালে আহিলে -3 -1 equal 0 এতিয়া আমাৰ হাতত দ্বিঘাত সমীকৰণ আহি গৈছে এতিয়া আমি যিকোনো পদ্ধতিৰে সমাধান কৰিব পাৰো যেটো আমাক ভাল লাগে তো আমি ইয়াত কি কৰিম ইয়াত a1 b equal -3 and c equal -1 দ্বিঘাত সূত্র ব্যবহার করিয়ে সলভ করিম তো therefore x will be what -b plus or minus root b square minus 4ac by twice a तो माइनस b এর ভ্যালু ইয়াত আমার -3 প্লাস অর মাইনাস রুট b স্কয়ার মানে আমার -3 এর স্কয়ার -4 ইনটু a মানে 1 ইনটু c মানে -1 ডিভাইডেড বাই 2 ইনটু a মানে 1 so this will become 3 plus or minus root এটো হয়ে যাব 9 minus minus plus 4 1 গুণে 4 divided by 2 this will be 3 plus or minus root 13 divided by 2 কিনি এইফালে কৰিম তো ইয়াৰ পৰা আমি দুটা ভাগত ভগাই দিম তো কি লিখিব পাৰো তেতি হলে আমি এইদাৰ x equal 3 plus root 13 by 2 or x equal 3 minus root 13 by 2 তো নিম্ন মূল দুটা কি পালো আমি 3 plus root 13 whole thing divided by 2 comma 3 minus root 13 whole thing divided by 2 এই আহি গল আমাৰ প্রদত্ত সমীকৰণটোৰ দুটা মূল -1 by x -7 equal 11 by 30 ইয়াত x এর ভ্যালু -4 আৰু 7 হ'ব নোৱাৰে কাৰণ x এর ভ্যালু ইয়াত -4 হলে -4 + 4 0 হৈ যাব 1 divided by 0 undefined আৰু সেই দৰে একেদৰে ইয়াত 7 হলে 7 - 7 0 হ'ব আনডিফাইন্ড হ'ব গতিকে এই দুটা ভ্যালু x এর হ'ব নোৱাৰে বাকি হ'ব পাৰে ইয়াৰ পৰা x এর ভ্যালু উলিয়াব লাগে মূল উলিয়াব লাগে তো আমি কি কৰিম এই দুটাৰ পৰা লসাগু হ'ব কি এই দুটা পূৰণ হ'ব একেলগে তো প্ৰথমটোত লসাগুৰ এই দ্বিতীয় টাৰ্মটো নাই এটো পূৰণ হৈ যাব আৰু ইয়াত এটো আছে এটো নাই এটো টাৰ্ম পূৰণ হৈ যাব equal 11 by 30 বাকি এটা সিম্পলিফাই কৰি যাম এটো পূৰণ দিলে কি হৈ যাব x স্কয়ার -7x plus 4x -28 আর এটো কি হ'ব x - 7 minus x minus 4 equal 11 by 30 তো উপৰত plus x আৰু minus x cancel out হ'ব উপৰত থাকিব অকল -11 তলত থাকিল আমাৰ x স্কয়ার -3x -28 equal 11 by 30 তাৰ পিছত বজ্ৰ পূৰণ দিম 11 into x square minus 3x minus 28 এখানে নেগেটিভ 11 into 30 তো 11 দুই সাইডের পৰা হৰণ কৰিলে আমাৰ এখানে থাকিব অকল এইটো আৰু এই সাইডত -30 তো -30 টো এইফালে আনিলে +30 হৈ যাব ইকুৱেল এইফালে থাকি গল 0 তো ইয়াৰ পৰা x square minus 3x
প্লাস 2 ইকুৱেল 0 ইয়াৰ পৰা x স্কয়াৰ 2 প্লাস 1 লিখিব পৰা যায় প্লাস 2 ইকুৱেল 0 কাৰণ 2 প্লাস 1 3 হয় আৰু 2 এক গুণে 2 মধ্যপদ বিভাজনত কৰিছো মধ্যপদ বিভাজন অলৰেডি আমি ডিসকাস কৰিছো কেনেকৈ কৰা হয় আৰু এইবিলাক ক্লাস 8 ৰ পৰাই থাকে এই দুটাত x কমন তেতিয়া হলে x - 2 - 1 হলে x - 2 ইকুৱেল 0 ইয়াৰ পৰা কি হ'ব যে x - 2 x - 1 ইজ ইকুৱেল 0 এইখিনি আহি গল তাৰপিছত এইডাৰৰ হ'ব এইডাৰ দুটা বস্তু পূৰণফল 0 হলে যিকোনো এটা কমসে কম 0 হবই লাগিব or x minus equal 0 ইয়াৰ পৰা x ৰ ভ্যালু পাই গলো 2 ইয়াৰ পৰা পাই গলো 1 তে নিম্ন মূল দুটা 2,1 হৈ গল নাম্বার 3 দিয়া আছে 2/3x square minus 1/3x plus 1 is equal 0 ইয়াৰ মূল উলিয়াব লাগে এতে -1 আছে তো 3 নম্বৰ কোশ্চেনত দিয়া আছে এটো রোমান 3 2/3 of x square minus 1/3 of x minus 1 equal 0 তো ইয়াত আমি কি কৰিম যেহেতু তলত 3 আছে তো 3 ৰে গোটেইখিনি পূৰণ দিম আমি 3 into 2/3x square minus 3 into 1/3x 3 into 1 এখানে 3 into 0 তো ইয়াৰ পৰা 3 3 ক্যান্সেল আউট হৈ থাকিব 2x square 3 3 ক্যান্সেল আউট হৈ থাকিব 1x মানে x আৰু এটো হৈ যাব আমাৰ -3 ইকুৱেল ইফালে হৈ যাব 0 তো এতিয়া গুণফল হ'ব লাগে 6 আৰু বিয়োগফল হ'ব লাগে 1 তো এটো আমি 2x square minus 3 minus 2 বুলি লিখিব পাৰো ইয়াৰ পৰা আমি কি পাম যে 2x square minus 3x plus 2x minus 3 equal 0 ইয়াৰ পৰা কি পোৱা যাব x কমন 2x minus 3 1 আহিলে 2x minus 3 equal 0 from this we can write 2x minus 3 whole into x plus 1 equal 0 तो either 2x minus 3 is equal 0 or x plus 1 is equal 0 तो 2x equal 3 তার মানে x equal 3/2 ইয়াৰ পৰা x equal -1 তো নিম্ন মূল দুটা 3/2, -1 হৈ গল 4 নম্বৰত কি কৈছে যে 2x squared plus half equal twice x এটো দিয়া আছে সমীকরণ ইয়াৰ পৰা মূল উলিয়াব লাগে আমাক এটো একেবাৰে সহজ ইয়াৰ তলত কি আছে 2 তো 2 এৰে আমি আটাইখিনি টাৰ্মক পূৰণ দিম 2 into 2x square plus 2 into 1/2 2 into twice x এখানে হৈ যাব 4x square plus এটো কাটা গৈ 1 4x 4x squared minus 4x plus 1 equal 0 ইয়াৰ পৰা আমি কি কৰিব পাৰো 4x squared minus 2 plus 2 বুলি লিখিব পাৰো x plus 1 equal 0 2 যোগ 2 4 আৰু 2 দুগুণেও 4 4x square মধ্যপদত লৈছো প্লাস এ মাইনাস প্লাস 1 equal 0 তো এই দুটাৰ পৰা 2x কমন যায় ইয়াতে অকল
সংখ্যা থাকিল 2 x থাকিল এটা ইয়াত দুটাই গৈছে 1 নেগেটিভ 1 থাকিলে মাইনাস ইয়াতে 1 ইয়াৰ পৰা twice x minus 1 twice x minus 1 equal 0 লিখিব পৰা যায় তো either twice x minus 1 equal 0 or twice x minus 1 equal 0 so twice x equal 1 x equal half ইয়াৰ পৰা twice x equal 1 আৰু x equal half তো নিম্ন মূল দুটা half comma half হয়ে গেল 5 নম্বরত কি দিয়া আছে যে x plus 1 by x equal 2 ইয়াৰ পৰা সমাধান কৰিব লাগে তো ইয়াৰ তলত আছে আমাৰ x তো গতিকে আমি x দি আটাইখিনি পদক পূৰণ দিম লসাগু লৈও কৰিব পৰা যায় একে কথা কৰিলে হ'ল ইয়াৰ পৰা এটো কেনসেল আউট হ'ব এইফালে থাকিল টুৱাইস x এটো এফালে আহিলে মাইনাস 1 এইফালে আছে ইয়াত আমি কি লিখিব পাৰিম মধ্যপদ বিভাজনত 1 + 1 বুলি লিখিব পাৰো কাৰণ 1 + 1 2 হয় আৰু 1 1 গুণে 1 যেটো ইয়াৰ পৰা পাও আমি 1x 1x ঠাইত আমি অকল x বুলি লিখিব পাৰো তো এতিয়া আমি এটো কি লিখিব পাৰিম দুটা x এটা x কমন তো x - 1 ললে x - 1 = 0 এইবিলাক মধ্যপদ বিভাজন আগতে এক্সপ্লেইন কৰিছো আৰু একেবাৰে প্ৰাইমাৰী বস্তু সেই কাৰণে এতিয়া ডাইৰেক্ট কৰি আছো মই ইয়াৰ পৰা আমি x = 1 পাই গলো সেম তো নির্ণয় মূল দুটা 1,1 চকটো চেঞ্জ কৰি লৈছো 3 নম্বৰৰ 6 দিয়া আছে 5x minus 6 divided by 4x minus 1 equals twice x plus 3 divided by thrice x plus 2 এটো সলভ কৰিব লাগে তো আমি ইয়াতে প্ৰথমে বজ্ৰপূৰণ দি লওঁ এটোৰ লগত এটো 4x minus 1 whole into twice x plus 3 আৰু এই দুটা একেলগে হ'ব 5x minus 6 whole into thrice x plus 2 ইয়াৰ পৰা কি পাম 8x squared এই দুটা মিলি কি হ'ব 12x এটা কি হ'ব minus twice x এই দুটা কি হ'ব -3 এই সাইডত কি হ'ব 15x squared এই দুটা মিলি 10x এই দুটা মিলি 18x এই দুটা মিলি -12 তো 8x squared এটো কি হ'ব 10x আৰু -3 এইফালে আমাৰ হৈ যাব 15x squared minus 8x minus 12 তো আটাইখিনি একে সাইডত আনিছো যেনিবা 8x squared plus 10x minus 3 এইফালে আহিলে এইবিলাক মাইনাস এইটো প্লাস হৈ যাব আৰু -2 এইফালে আহি প্লাস তো ইয়াৰ পৰা এই দুটো হিসাব কৰিলে হৈ যাব -7x squared x হিসাব কৰিলে হৈ যায় আমাৰ 18x আৰু সংখ্যা হিসাব কৰিলে হৈ যায় আমাৰ 9
তো ইয়াত সন্মুখত মাইনাসটো আঁতৰাই দিছোঁ, প্লাছ হৈ যাব, প্লাছটো মাইনাছ হৈ যাব, মানে চাইনখিনি আঁতৰাই দিছোঁ, অৰ্থাৎ -1 যেনিবা পূৰণ কৰিছোঁ উভয় পক্ষত। 7 9 গুণ 63 আৰু যোগ কৰি হ'ব লাগে 18 আৰু বিয়োগ কৰি হ'ব লাগে 18। তো ইয়াত মই 21 বিয়োগ 3 দিম। 21 বিয়োগ 3 18 আৰু 21 3 গুণে 63। তো 7x স্কোয়ার মাইনাস 21x মাইনাস এ মাইনাস প্লাস 5x মাইনাস 9 ইকুয়াল 0। ইয়াৰ পৰা 7 আৰু x কমন, তেনেহ'লে থাকিল ইয়াত x, ইয়াত 3, ইয়াত 3 কমন, তেনেহ'লে থাকিল x মাইনাস 3। এই দুটাৰ পৰা x মাইনাস 3 কমন, 7x প্লাস 3 ইকুয়াল 0। বাকিখিনি এই সাইডত কৰি দিছোঁ। x minus 3 equal 0 or 7x plus 3 equal 0। ইয়াৰ পৰা x এর ভ্যালু পাই যাম আমি 3, ইয়াৰ পৰা -3/7 হ'ব। পূরণ আছে, এইফালে আহিলে হৈ যাব হৰণ। তো নিম্ন মূল দুটা -3/7 হৈ গ'ল। 4 নম্বৰত কৈছে কি প্ৰশ্নটোত, আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3, তেওঁৰ বৰ্তমান বয়স উলিওৱা। তেনেহ'লে ধৰি ল'ম প্ৰথমতে যে ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স x কেজি। বৰ্তমান বয়স কিমান? x কেজি নহয়, বয়সৰ একক কি? বছৰ, গতিকে বছৰ বুলি ধৰিব লাগিব। বৰ্তমান বয়স x বছৰ। তো প্ৰশ্ন মতে কি কৈছে, 3 বছৰ আগৰ কথা। 3 বছৰ আগত বয়স কিমান হ'ব? x minus 3। 3 বছৰ আগত বয়স হ'ব x minus 3, কাৰণ 3 বছৰ বয়স কমি যাব। আৰু 5 বছৰ পিছত কি হ'ব? x plus 5। ইহঁতৰ প্ৰতিক্ৰমবোৰৰ যোগফল। প্ৰতিক্ৰম মানে ইয়াৰ তলত মনে মনে কিমান আছে? 1। ইয়াক ওলটাই দিলে কি হ'ব? 1/this। ইয়াৰ তলত 1 আছে, ওলটাই দিলে 1/this। এই দুটাৰ যোগফল কিমান হ'ব লাগে বুলি কৈছে? 1/3। প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত। প্ৰতিক্ৰমৰ আৰু দুটা নাম আছে, প্ৰতিক্ৰম ইকুৱেল গুণাত্মক বিপৰীত, যেটো ক্লাস 8ত পোৱা যায়, প্ৰথম চেপ্টাৰৰ প্ৰথম অনুশীলনীত। ইয়াৰ আৰু এটা নাম আছে, ৰেয়াৰ অনন্যক বুলিও কয়। অনন্যক বানানটো অলপ কিবা হ'ব পাৰে, কথাটো সেইটোৱে। যি কি নহওক, আগবাঢ়িছোঁ মেইন কোৱেশ্চনলৈ। ইয়াৰ পৰা আমি কি কৰিম? লসাগু ল'ম। এই দুটাৰ লসাগু কি হ'ব? দুটা একেলগে পূৰণ হ'ব। তাৰপিছত ইয়াৰ লগত ইয়াত এই বস্তুটো নাই, এইটো পূৰণ হ'ব। আৰু ইয়াত এইটো নাই, তেনেহ'লে এইটো পূৰণ হ'ব। এক প্ৰকাৰ বজ্ৰ পূৰণৰ নিচিনাই হয়। তলত কি হ'ব তেনেহ'লে? x স্কোয়ার প্লাস 5x মাইনাস 3x মাইনাস 15। আৰু এইটো 1 দি পূৰণ দিলে একে বস্তুৱে থাকিব। -3 ইকুৱেল 1/3। ইয়াৰ পৰা x স্কোয়ার প্লাস 2x মাইনাস 15 ওপৰত থাকি গ'ল আমাৰ 12x প্লাস 2 ইকুৱেল 1/3। ইয়াৰ পৰা আমি বজ্ৰ পূৰণ দিম, এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো। 1 ×
this will be equal 3 times whole this thing. পূরণ দিলে কি পাম x square plus 2x minus 15 আর এই সাইডে হয়ে যাব 3 দুগুণে 6x আর 3 দুগুণে 6 ইয়ার পরা x square plus 2x minus 15 এটি ফেলা হইলে মাইনাস এটু হয়ে যাব আমার মাইনাস তো x squared minus 4x এই দুটো মিলি হয়ে যাব minus 21 equal 0 এতিয়া 21 কেনেকে ভাঙিব লাগে যার বিয়োগফল 4 তো বাকিখিনি এখানে কৰি দিছো কি লিখিব পারেন তেনে হলে x squared minus 4 7 minus 3 দিলে 4 হবো আর 7 3 গুণে 21 তো x squared minus 7x minus a minus a plus 3x minus 21 equal 0 ইয়া তো অকল x কমন যায় তেনে হলে x minus 7 ইয়া তো x minus 7 আহিবই লাগিব তো বাকি আছে কি তার মানে 3 অকল x minus 7 into x plus 3 whole things 0 তো ইয়ার পরা either this thing is 0 or that thing is 0 তো ইয়ার পরা x equal পাই গেছো 7 ইয়ার পরা x equal -3 তো x বস্তু তো কি আছিল বয়স বয়স তো কেতিয়াও নেগেটিভ 3 নহয় নেগেটিভ 3 বয়স কেনেকে হ'ব -3 বছর বয়স মানুহৰ হ'ব নোৱাৰে তেতিয়াহলে x ৰ মান অকল গ্ৰহণযোগ্য হল 7 এটো কি আছিল ৰহমানৰ বৰ্তমান বয়স আৰু সেইটো আমাক উলিয়াব দিছিল গতিকে নিৰ্ণয় ৰহমানৰ বৰ্তমান বয়স ইকুয়াল 7 বছর হয়ে গেল 5 নম্বৰ লৈ আহিছো 5 নম্বৰত কি কৈছে শেৱালিয়ে দুটা পৰীক্ষা দিছে গণিত আৰু ইংৰাজী তো গণিত আৰু ইংৰাজী পৰীক্ষা দুটাত টোটাল নম্বৰ পাইছে 30 যদি গণিতত 2 নম্বৰ বেছি পালে হেতেন আৰু ইংৰাজীত 3 নম্বৰ কম পালে হেতেন তেতিয়া নম্বৰ দুটাৰ পূৰণফল হলহেতেন 210 নম্বৰ দুটা কিমান কিমান উলিয়াব লাগে তো ইজিলি উলিয়াব পাৰিম আমি 5 নম্বৰ তো ধৰি লম প্ৰথমতে ধৰা হল শেৱালিয়ে গণিতত পোৱা নম্বৰ শেৱালি গণিতত পোৱা নম্বৰ ইকুৱেল x এটাকে শেৱালিয়ে প্রথমে গণিত আছিল না ইংৰাজী গণিত ঠিক আছে তাৰপিছত ইংৰাজী আছে ইংৰাজীত পোৱা নম্বৰ হ'ব আচ্ছা সিম্পলি বুজাইছো যদি গণিত আৰু ইংৰাজী মিলি 10 নম্বৰ পায় তাৰ ভিতৰত গণিতত পায় 8 নম্বৰ তেতিয়া ইংৰাজীত কিমান পাব টোটাল নাম্বার 10 তার ভিতৰত গণিতত পায় 8 ইংৰাজীত কিমান পাব 2 কেনেকে গম পালো যে টোটালৰ পৰা এটা মাইনাস দিলে হ'ল আনটো পাই যাম তো ইয়াত টোটাল কিমান আছে 30 এটাত পাইছে x তেতিয়াহলে আনটোত কিমান পাব টোটালৰ পৰা প্ৰথমটো বিয়োগ টোটাল যেহেতু 30 দিয়া আছিল তো অ্যাকর্ডিং টু কোশ্চেন ইয়াত কি কৈছে প্ৰশ্ন মতে যদি গণিতত 2 নম্বৰ বেছি পালে হেতেন গণিতত বৰ্তমান কিমান পাই আছে x ইয়াতকৈ 2 নম্বৰ বেছি আৰু ইংৰাজীত বৰ্তমান পাই আছে this ইয়াতকৈ 3 নম্বৰ কম এটু পালে ইহতৰ পূৰণফল কিমান হলেতেন 210 ইয়াত পূৰণ চিহ্নটো নিদিলে হ'ব অটোমেটিক পূৰণ বুজায় তো x + 2 এটু কিমান হ'ব 27 - x = 210 তো 27x - x² 3 27 গুণ
87 নয় 81 27 গুণে 81 ও 3 নয় 2 আছে ইয়াতে ভুল হল অলপ সেইকাৰণে অলপ বেলেগ বেলেগ যেন পাইছো 27x x স্কয়ার 2 27 গুণে 54 এটো মাইনাস 2x ইকুয়াল 210 তো এইফালে আমার হয়ে গেল মাইনাস x স্কয়ার এটো হয়ে যাব আমার 25x প্লাস 54 ইকুয়াল 210 তো মাইনাস x স্কয়ার প্লাস 25x প্লাস 54 এটো এইফালে আহিলে মাইনাসত থাকি গ'ল এইফালে 0 তো হিসাব করলে কি মান হবে মাইনাস 210 এর পৰা 54 মাইনাস তার মানে 6 156 ইকুয়াল 0 তো এতিয়া সাইনটো ঠিক কৰি লৈছো ইয়াৰ -2 প্লাস বনাই লৈছো এটো চেঞ্জ হৈ যাব নেগেটিভ 1 দি গোটেখিনি পূৰণ দিয়া নিচিনা ভাবিলে হ'ল এতিয়া 156 ক ভাঙি এনে কো কৰিব লাগে তো x স্কয়ার মাইনাস 12 প্লাস 13 হ'ব লাগে 12 13 গুণে কিমান হয় 2 13 গুণে 26 6 হাতত 2 13 1 গুণে 13 হাতৰ 2 এ 15 ঠিক আছে অর্থাৎ 12 যোগ 13 25 হয় আর 12 পূরণ 13 করিলে 156 এ হয় ঠিক আছে আমার ধারণা -12x -13x প্লাস 156 ইকুয়াল 0 ইয়ার পরে x কমন ললে x -12 ইয়া তো x -12 আহিব লাগিব আগতে বহাই দিছো x2 গৈছে তার মানে -13 আছে তো ইয়ার পরে কি পালো x -12 into x -13 equal 0 বাকিখিনি এই সাইডত তো এইদার x -12 equal 0 or x -13 equal 0 তো ইয়ার পরে কি পাও আমি x equal 12 ইয়ার পরে পাও x equal 13 ইয়াত x বস্তুটো কি আছে মার্কস তো মার্কস তো 12 13 দুটাই হবো পারে গতিকে দুটাই গ্রহণযোগ্য তেতি হলে কেস 1 টু বনাই দিন কেস 1 x ইকুয়াল 12 হলে হেওয়ালিয়ে গণিতত পাওয়া নম্বর কিমান x তো 12 তেতিয়া হেওয়ালিয়ে ইংরেজিত হওয়া নম্বর ইকুয়াল কি 30 মাইনাস x x মানে 12 অর্থাৎ এটো মাইনাস করলে হয়ে যায় 18 ইকুয়াল 18 কেস 2 হেওয়া x ইকুয়াল 13 হলে হেওয়ালিয়ে গণিতত পোৱা নম্বৰ ইকুয়াল x x মানে 13 তেতিয়া হেওয়ালিয়ে ইংৰাজীত পোৱা নম্বৰ ইকুয়াল 30 মাইনাস x x মানে 13 হৈ যায় 17 অর্থাৎ গণিতত 12 পালে ইংরেজিত পায় 18 আর গণিতত 13 পালে ইংরেজিত পায় 17 এই দুটাই হল আমার সমাধান কোশ্চেন নাম্বার 6 ত কৈছে এখন আয়তাকার পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুৰ দিগতকৈ 60 মিটাৰ বেছি ইয়াৰ চুটি বাহুতকৈ দীঘল বাহুটো 30 মিটাৰ বেছি দিক প্ৰস্থ উলিয়াব লাগে আর মানে ইয়াত এখন এনেকুৱা পথাৰ আছে আয়তাকাৰ যেটোৰ চুটি বাহু যদি আমি x বুলি ধৰো
এইটো যদি এক্স বুলি ধৰোঁ তাতকৈ কৰ্ণটো কিমান ডাঙৰ হয় 60 মিটাৰ মানে এক্স প্লাছ 60 আৰু দীঘল বাহুটো এক্স প্লাছ 30। তো ইয়াত 90 ডিগ্ৰী যেহেতু এইটো পাৰ্ট আমি কাটি উলিয়াই আনিলে এইটো এটা সমকোণী ত্ৰিভুজৰ নিচিনা হয় দেখাত, য'ত এইটো এক্স প্লাছ 60 আৰু এক্স প্লাছ এইটো 30। তো পাইথাগোৰাছৰ সূত্র ব্যবহার করে এইটো আমি কিবা কৰিব পাৰিম, তেনেহ'লে ধৰি ল'ম, ধৰা হ'ল আয়তাকাৰ পথাৰখনৰ চুটি বাহুৰ দিক ইকুৱেল এক্স মিটাৰত আছে নে সেন্টিমিটাৰত? মিটাৰত আছে, এক্স মিটাৰ। তেতিয়া এটাকে আয়তাকাৰ পথাৰখনৰ দীঘল বাহুৰ দিক হ'ব 30 মিটাৰ বেছি যেহেতু, তেনেহ'লে এক্স প্লাছ 30 ইমান মিটাৰ, আৰু আয়তাকাৰ পথাৰখনৰ কৰ্ণৰ দিক হ'ব কি হ'ব 60 মিটাৰ বেছি, তো এক্স প্লাছ 60 ইমান মিটাৰ। ইয়াৰ পৰা আমি কি পাম? পাইথাগোৰাছৰ উপপাদ্য মতে পাওঁ পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণী ত্ৰিভুজ এটাৰ সৰু বাহু দুটাৰ দিক দীঘৰ স্কোয়ারের যোগফল ডাঙৰটোৰ দীঘৰ স্কোয়ারের সমান, তেনেহ'লে এই দুটা স্কোয়ার কৰি যোগ দিলে এইটোৰ ডাঙৰটোৰ সমান হ'ব। এই দুটাৰ স্কোয়ার কৰি যোগ দিছোঁ, ডাঙৰটোৰ স্কোয়ারের সমান হ'ব। ইয়াৰ পৰা সলভ কৰিলে হ'ল। এটোত কি পৰিছে? a প্লাছ বি হোল স্কোয়ার পৰিছে, তেনেহ'লে a স্কোয়ার প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কোয়ার। এইফালেও কি হ'ব? a স্কোয়ার প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কোয়ার। তো x স্কোয়ার প্লাছ 60x প্লাছ 900 ইকুয়াল x স্কোয়ার প্লাছ 120x প্লাছ 3600। তো ইয়াৰ পৰা কি পাম আমি? 2x স্কোয়ার প্লাছ 60x প্লাছ 900 ইকুয়াল x এইকেইটা একেবাৰে এইফালে আনিছোঁ, x স্কোয়ার মাইনাছ 120x মাইনাছ ইমান ইকুয়াল 0। তো ইয়াৰ পৰা এইটো মাইনাছ কৰিলে হৈ যাব x স্কোয়ার, এই দুটা হৈ যাব আমাৰ মাইনাছ 60x, আৰু এই দুটা হিসাব কৰিলে আহি যায় আমাৰ মাইনাছ ইমান। ইয়াৰ পৰা আমি মধ্যপথত ভঙাব খুজিলে আমাক এনে দুটা সংখ্যা লাগিব, যি দুটা বিয়োগ কৰিলে হ'ব 60 আৰু পূৰণ কৰিলে হ'ব 2700। তো 90 মাইনাছ 30 লিখিব পৰা যায়, 90 মাইনাছ 30 হয় 60, আৰু 90 ইনটু 30 কৰিলে হয় 2700 মাইনাছে মাইনাছে প্লাস। তো ইয়াৰ পৰা আমি x কমন ল'ব পাৰোঁ, x মাইনাছ 90। সিমিলাৰলি ইয়াত x মাইনাছ 90 আহিব লাগিব। তো ইয়াত তেনেহ'লে প্লাছ 30 থাকিল এটা। তো ইয়াৰ পৰা x মাইনাছ 90 আৰু x প্লাছ 30 ইকুৱেল 0। বাকীখিনি এইফালে কৰি দিব লাগিল। এইখিনি মুছি দিছোঁ এতিয়া। ইয়াতে এইদাৰ x minus 90 equal 0 or x plus 30 equal 0। ইয়াৰ পৰা x ৰ ভ্যালু পাই যাম আমি 90। ইয়াৰ পৰা x ৰ ভ্যালু পাই গলো minus
30 ইয়াত এক্স বিলাক কি আছিল দিক প্ৰস্থ এনেকুৱা আছিল গতিকে এইটো অসম্ভৱ কাৰণ দিক প্ৰস্থ মুঠতে দৈৰ্ঘ্য বস্তুটো নেগেটিভ হ'ব নোৱাৰে কেতিয়াবা আমি ক'ব পাৰিম নেকি যে ইমান -30 মিটাৰ বা -20 মিটাৰ বুলি ক'ব নোৱাৰো গতিকে এক্সৰ ভ্যালু থাকি গ'ল আমাৰ অকল 90 এতিয়া ইয়াৰ পৰা আমি বাহু দুটা দিক উলিয়াব লাগে এটাকে আয়তাকাৰ পথাৰখনৰ চুটি বাহুৰ দিক কি আছিল এক্স বুলিয়ে লৈছিলোঁ তাৰ মানে 90 মিটাৰ আৰু আয়তাকাৰ পথাৰখনৰ দীঘল বাহুৰ দিক কি লৈছিলোঁ আমি x + 30 তেতিয়াহ'লে এক্সৰ ভ্যালু ইয়াত 90 + 30 মানে 30 এটা যোগ দিলোঁ ইমান মিটাৰ অৰ্থাৎ 120 মিটাৰ তো আমি দুটাৰ বাহু উলিয়াই ল'লোঁ আৰু ইয়াতে আমাৰ কৰিবলগীয়া কামখিনি হৈয়ে গ'ল আৰু আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ বাকিখিনি নেক্সট ক্লাছত হ'ব ইনশাআল্লাহ।